অলপ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইট কৰি জনাইছিল যে মেট্ৰিক কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু এতিয়া ফাইনেলি ৰুটিনো আহি গৈছেগৈ। তো আমি চাওঁ যে মেট্ৰিক পৰীক্ষা 2026 চনৰ কাৰণে ৰুটিন কি হ'বলৈ গৈ আছে, কেতিয়া কেতিয়া তোমালোকৰ এক্সাম আছে, প্ৰথম কি এক্সাম আছে আৰু কোনটো এক্সামৰ আগত কিমান গেপ পাবা, গোটেইখিনি ডিছকাছ কৰিম। ভিডিঅ'টো সম্পূৰ্ণ চাবা। তো এইবাৰ কিন্তু এক্সাম অকণমান আগুৱাইহে আহিছে। যোৱা বছৰ তোমালোকৰ 15 তাৰিখৰ পৰা মেট্ৰিক পৰীক্ষা আছিলে, কিন্তু এইবছৰ 10 তাৰিখৰ পৰা দিছে। 10 ফেব্ৰুৱাৰীৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব। প্ৰথম দিনা কি আছে চোৱা, আছামিজ আছে। এনেই প্ৰতি বছৰে মেট্ৰিক পৰীক্ষা ইংলিছ এক্সাম দি ষ্টাৰ্ট হয়, কিন্তু এইবছৰ কি কৰিছে, আছামিজ এক্সাম দি ষ্টাৰ্ট কৰিছে। তো 10 তাৰিখে তোমালোকৰ MIL এক্সাম আছে। যিসকল ষ্টুডেণ্টছৰ যি MIL আছে তোমালোকৰ সেইটো এক্সাম হ'ব। কাৰোবাৰ আছামিজ MIL থাকিলে আছামিজ MIL হ'ব, আৰু কোনোবাই যদি ইংলিছ IL লৈছা তেনেহ'লে তোমালোকৰ ইংলিছ ILৰ এক্সাম হ'ব। এইটো কিন্তু মেইন ইংলিছটো নহয়, এইটো কিন্তু বেলেগ এটা ইংলিছ হয়। এইটো কিন্তু MILৰ ঠাইত লোৱা এটা ইংলিছ হয়, অল্টাৰনেটিভ ইংলিছ বুলি কয়। নেক্সট তোমালোকে চোৱা 13 তাৰিখে আকৌ এক্সাম আছে। মাজত তোমালোকে দুদিন গেপ পাবা, 11 তাৰিখে আৰু 12 তাৰিখে। আৰু 13 তাৰিখে তোমালোকৰ ছ'চিয়েল ছায়েন্স এক্সাম আছে। তো হয়, ছ'চিয়েলখন তোমালোকে এতিয়াৰ পৰাই ভালকৈ প্ৰিপেয়াৰ কৰিব লাগিব, কাৰণ বেছি গেপ নাপাবা মাজত। তো এতিয়াই তোমালোকে ভালকৈ পঢ়ি থৈ দিবা ছ'চিয়েল ছায়েন্স এক্সামটো। নেক্সট তোমালোকে চোৱা 14 তাৰিখে যাৰ মিউজিক ইলেক্টিভ আছে, ডেন্স ইলেক্টিভ আছে, তাৰপিছত উড এণ্ড ক্ৰাফ্ট ইলেক্টিভ আছে, হোম ছায়েন্স ইলেক্টিভ আছে, ফাইন আৰ্ট ইলেক্টিভ, এই এক্সামখিনি হ'ব তোমালোকৰ 14 তাৰিখে। নেক্সট 16 তাৰিখে আকৌ ইংলিছৰ এক্সাম আছে। তো এইটো তোমালোকৰ মেইন ইংলিছৰ এক্সাম এতিয়া 16 তাৰিখেহে হ'ব। এনেই নৰ্মেলি কি হয়, ইংলিছ এক্সাম দিয়ে মেট্ৰিক পৰীক্ষা ষ্টাৰ্ট হয়, কিন্তু এবাৰ আছামিজ দি ষ্টাৰ্ট হৈছে, আৰু ইংলিছ তোমালোকৰ 16 তাৰিখে আছে। নেক্সট তোমালোকে আকৌ কেইদিনমান দিন গেপ পাবা, 4 দিনমান গেপ হ'ব। তাৰপিছত তোমালোকৰ মেথছৰ এক্সাম হ'ব, জেনেৰেল মেথছ এক্সাম আছে। তো 20 তাৰিখে তোমালোকৰ মেথছৰ পৰীক্ষা হ'ব। তাৰপিছত 21 আৰু 22 বন্ধ আছে, আৰু 23 তাৰিখে তোমালোকৰ জেনেৰেল ছায়েন্সৰ এক্সাম হ'ব, ছায়েন্স ছাবজেক্টৰ হ'ব। তো ছায়েন্সৰ আগতো ইমান এটা গেপ নাপাবা, তোমালোকে এতিয়াৰ পৰাই ভালকৈ প্ৰিপেয়াৰ কৰি থৈ দিয়া। 24 তাৰিখে আছে মণিপুৰী আৰু সান্থালী ইলেক্টিভ আছে। তাৰপিছত 25 তাৰিখে আছে হিন্দী ইলেক্টিভ আৰু গাৰ্মেণ্ট ডিজাইনিং। যাৰ হিন্দী ইলেক্টিভ আছে তোমালোকৰ 25ত এক্সাম হ'ব, আৰু গাৰ্মেণ্ট ইলেক্টিভ থকাসকলৰ 25তে এক্সাম হ'ব। নেক্সট 26 তাৰিখে তোমালোকৰ এডভান্স মেথছ আৰু বাকীবিলাক ইলেক্টিভৰ এক্সাম আছে, আৰু ৰিমেইনিং ইলেক্টিভ এক্সামখিনি তোমালোকৰ 27ত হ'ব। তো এইখনে আছিলে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰুটিন। ইমান এটা স্পষ্ট হোৱা নাই, মই গম পাইছোঁ। ৱেবছাইটতে তেনেকুৱাকৈ দি থৈ দিছে, মই তোমালোকক হোৱাটছএপ চেনেলত দি দিম। তো তাত তোমালোকে ৰুটিনখন পাই যাবা। তো জইন কৰিবা হোৱাটছএপত। আৰু তাৰোপৰি যদি ভয় খাই আছা যে এক্সাম কি হ'ব, তোমালোকে আমাৰ এই চেনেলটো ফ'ল' কৰি ৰাখিলেই হ'ল। যোৱা বছৰ আমি হাজাৰ হাজাৰ ষ্টুডেণ্টছক হেল্প কৰিছোঁ, আৰু লাখ লাখ ষ্টুডেণ্টছে আমাক ফ'ল' কৰিছিলে। তো এইবছৰ যদি তোমালোকে যদি আনকি ফেইল হোৱা ষ্টেজতো যদি আছা, ভাবি আছা যে মোৰ এতিয়া একো নহ'ব, তেতিয়াও তোমালোকক মই কৈছোঁ 100% তোমালোকে পাছ হ'বাই। আৰু নট অনলি পাছ, তোমালোকে 70-80%তকৈও অধিক স্ক'ৰ কৰিব পাৰিবা। তোমালোকে খালি আমাৰ গাইডেঞ্চখিনি ফ'ল' কৰি যাবা, আৰু বাকী আমি যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম। আৰু হোৱাটছএপত যিসকলে এতিয়ালৈ জইন কৰা নাই, তোমালোকে জইন কৰি ল'বা, আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।